ভিডিঅ'ৰ মাধ্যমে আজি জানিব বিচাৰিছো অসমৰ হাতী কলৈ নিয়া হৈছে, কাৰ বাবে নিয়া হৈছে, কেলে নিয়া হৈছে, কিয় অসমৰ হাতী অসমৰ এটা মূল্যৱান সম্পদ এনেধৰণে লৈ যোৱা হৈছে। অসমত এতিয়া এনিমেল এম্বুলেন্স ঘূৰি ফুৰা দেখা গৈছে। প্ৰতিখন গাড়ীত এটাকৈ হাতী সৰবৰাহ কৰা হৈছে। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। প্ৰতিখন গাড়ীৰ নাম্বাৰ প্লেট গুজৰাটৰ ৰেজিষ্ট্ৰেশ্যন আছে। গুজৰাটৰ পৰা আহিছে, গুজৰাটলৈ হাতীবোৰ সৰবৰাহ কৰা হৈছে বুলি জানিব পৰা গৈছে। কিন্তু সৰবৰাহ বুলিয়ে ক'ব পাৰি, কিয়নো অসমৰ এটা মূল্যৱান সম্পদ গুজৰাটলৈ বুলি নিয়া হৈছে। কিয় নিয়া হৈছে? অসমত কি হাতী ৰখাৰ জেগা নাই নেকি? কিয়নো ইমান মূল্যৱান এটা সম্পদ এনেকে যদি অসমৰ সম্পদ ইটোৰ পিছত সিটো শেষ হৈ যায়, বহিৰাগত বনিয়াক বিক্ৰী কৰে ইটোৰ পিছত সিটো অসমৰ মূল্যৱান সম্পদ, কোনোবা দিনা অসমখনো বহিৰাগত বনিয়াৰ হাতত বিক্ৰী হ'বগৈ, অসমীয়াও বিক্ৰী হ'বগৈ এটা সময়ত গৈ। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ, এসময়ত গৈ অসম আৰু অসমীয়া বিক্ৰী হ'বগৈ বহিৰাগত বনিয়াৰ ওচৰত। অসমৰ মূল্যৱান সম্পদ ইটোৰ পিছত সিটো বিক্ৰী হৈ আছে। প্ৰতিটো মুহূৰ্তত যিমানে দিন বাগৰিছে দুৰ্নীতি সিমানে বাঢ়ে। সেইবাবেই কৈছোঁ, কিয়নো এনেধৰণে দিনে পোহৰে হাতী নিয়াটো ইমান সহজ কথা নহয়। ইয়াত জড়িত হৈ আছে অসম চৰকাৰ, জড়িত হৈ আছে অসম পুলিচৰ জৰিয়তে। চৰকাৰ জড়িত হৈ থাকিলে এইসমূহ হাতী আচলতে নিব পৰাটো সম্ভৱ হৈ উঠে, কিয়নো অসম পুলিচৰ জৰিয়তে এনেধৰণে হাতীসমূহ গুজৰাটলৈ বুলি পাৰ কৰা হৈছে। আম্বানীৰ চিৰিয়াখানালৈ বুলি নিয়া হৈছে। আচলতে আম্বানীক বেচা হৈছে এইসমূহ হাতী, অসমৰ হাতী আম্বানীক বেচা হৈছে। এটা বৃহৎ মূল্যৱান সম্পদ এসময়ত গৈ দিন যিমানে বাগৰি আছে অসম আৰু অসমীয়া বিক্ৰী হ'ব বহিৰাগত বনিয়াৰ ওচৰত। চৰকাৰে এসময়ত কৈছিলে অসমৰ প্ৰতিটো লোকৰ লগতে পশু পাখীৰ পৰা সকলো সুৰক্ষিত থাকিব। এতিয়া ক'ত গ'ল সেইবোৰ কথা? অসম চৰকাৰে বেচিলে অসমৰ হাতী, অসমো এদিন বেচি দিব। অসম চৰকাৰে অসম আৰু অসমীয়াক বেচিব, অসমৰ প্ৰতিটো লোককে বেচিব বহিৰাগত বনিয়াৰ ওচৰত। ভিডিঅ'ৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ, অসমৰ হাতী বিক্ৰী কৰি আছে প্ৰতিটো মূল্যৱান সম্পদ। এনেকৈ বিক্ৰী কৰিব অসম চৰকাৰে। এটা ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এনেধৰণে সৰবৰাহ কৰা হৈছে। প্ৰতিটো মুহূৰ্তত ইখনৰ পিছত ইখন গাড়ী আহিছে, এনিমেল এম্বুলেন্স। গুজৰাটৰ ৰেজিষ্ট্ৰেশ্যন আছে, নম্বৰ প্লেট গুজৰাটলৈ বুলি নিয়া হৈছে। কোটিপতি বনিয়াৰ ওচৰত বিক্ৰী কৰা হৈছে এইসমূহ হাতী। এনেধৰণে অসম চৰকাৰে এটা সময়ত গৈ অসম আৰু অসমীয়াক বিক্ৰী কৰিবগৈ কোটিপতি বনিয়াৰ ওচৰত। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।